সৌৰভ গাৰ্গ বাংলাদেশৰ মহম্মদ ইউনুছৰ চৰকাৰৰ বিৰুদ্ধে এবাৰ ওলাই আহিছে বাংলাদেশৰ শিল্পী সমাজ। বাংলাদেশত উগ্ৰ মৌলবাদৰ একনায়কত্ববাদ চলিছে আৰু তাত কোনো ধৰণৰ সাংস্কৃতিক কাম কৰাৰ পৰিৱেশ নাই বুলি এগৰাকী অভিনেত্ৰী পৰিচালকে মহম্মদ ইউনুছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আৰু তেওঁৰ নাম হৈছে ৰকেয়া প্ৰাচী। আমি শেহতীয়াকৈ দেখিছোঁ আগষ্ট মাহত যেতিয়াৰ পৰাই ছাত্ৰ আন্দোলন হ'ল, যেতিয়াৰ পৰাই শেখ হাছিনাৰ চৰকাৰ উফৰাই দিলে তেতিয়াৰ পৰাই যি নতুন বাংলাদেশ গঠনৰ কথা কৈছিল মহম্মদ ইউনুছে, কিন্তু সেই বাংলাদেশত এতিয়া কেৱল ভাৰত বিৰোধী ঢৌ আৰু তাত থকা যিসকল শিল্পী সমাজ আছে, যিসকল শিল্পী আছে, তেওঁলোকে কৈছে যে বাংলাদেশত এতিয়া আমাৰ জীয়াই থকাৰ কোনো ধৰণৰ স্বাধীনতা নাই। একনায়কত্ববাদীসকলৰ বাবে সকলো শেষ হৈ গৈছে। এটা যি সাংস্কৃতিক কাৰ্যসূচী আছে একো তেওঁলোকে কৰিব পৰা নাই। উগ্ৰ ধৰ্মীয় মৌলবাদ লগতে জামাতি যিসকল ইছলামী লোক আছে তেওঁলোকৰ যি উত্থান উঠিছে তাৰ কাৰণে বাংলাদেশৰ শিল্পী সমাজ ধ্বংস হৈ গৈছে। তেওঁলোকে একেমুখে মহম্মদ ইউনুছৰ চৰকাৰখনক ধিক্কাৰ দিছে আৰু লগতে কৈছে যি ভাৰত বিৰোধী ঢৌ চলি আছে বাংলাদেশত, যি একাংশ লোকক উচতাই দিয়া হৈছে, ভাৰতৰ বিৰুদ্ধে তেওঁলোকে ৰাজপথত নামিছে, T20 বিশ্বকাপ খেলিবলৈ তেওঁলোক এবাৰ ভাৰতলৈ নাহো বুলি স্পষ্টকৈ কৈছে। সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এগৰাকী অভিনেত্ৰী, নাম হৈছে ৰকেয়া প্ৰাচী। তেওঁ কৈছে এয়া ভাৰত বিৰোধী যিটো আবেগ আছে সেই আবেগটোক লৈ মহম্মদ ইউনুছৰ চৰকাৰে এখন বেয়া খেল খেলিছে আৰু যি ভাৰতলৈ নহাৰ যিটো সিদ্ধান্ত বাংলাদেশৰ দলটোৰ বা বাংলাদেশৰ ক্ৰিকেট দলটোৰ, সেয়া বাংলাদেশৰ জনগণৰ সিদ্ধান্ত নহয়, এয়া কেৱল মহম্মদ ইউনুছৰ সিদ্ধান্ত। মহম্মদ ইউনুছে যিকোনো মুহূৰ্তত আৰম্ভণিৰ পৰা আমি দেখিছোঁ যে সদায় ভাৰতৰ বিৰুদ্ধে তেওঁ স্থিতিত আছে। পাকিস্তানৰ সৈতে তেওঁ হাত মিলাইছে, তুৰ্কীৰ সৈতে তেওঁলোকৰ এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিছে। লগতে যিসকল ভাৰত বিৰোধী যিবোৰ মৌলবাদী সংগঠন আছিল, উগ্ৰপন্থী সংগঠন আছিল, সেইসমূহক তেওঁলোকে প্ৰশ্ৰয় দিছে আৰু তাৰ পৰাই এতিয়া এক প্ৰকাৰে যদি ক'বলৈ যাওঁ মৌলবাদীৰ ঘাটিত পৰিণত হৈছে বাংলাদেশখন আৰু তাৰ প্ৰভাৱ পৰিছে বাংলাদেশৰ যিখন সাংস্কৃতিক ক্ষেত্ৰ আছে। শেহতীয়াকৈ এগৰাকী অভিনেত্ৰীয়ে মুকলিকৈ বাংলাদেশত থাকি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ যিজন মুৰব্বী আছে মহম্মদ ইউনুছ, তেওঁৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আৰু স্পষ্ট অভিযোগ কৰিছে যে বাংলাদেশত এতিয়া খেলাৰ পৰিৱেশ নাই। কোনোবাই যদি খেলিবলৈ ওলাই আহে, কোনোবা শিল্পী যদি ওলাই আহে, তেওঁলোকৰ বিৰুদ্ধে ফটোৱা জাৰি কৰা হয়, তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কটু সমালোচনা কৰা হয়, তেওঁলোকক হত্যাৰ ভাবুকি প্ৰদান কৰা হয়, তেওঁলোকে মন্তব্য কৈছে কোনো মহিলা ফুটবল দলে ফুটবল খেলিব নোৱাৰে, কোনো মহিলাসকলে তাত ক্ৰিকেট খেলিব পৰা অৱস্থাত নাই আৰু মহিলাসকলক কলা সংস্কৃতিৰ পৰা আঁতৰাই ৰখা হৈছে। যিটো উগ্ৰ মৌলবাদীসকলে কৰে, যি উগ্ৰ মৌলবাদীসকলৰ ধাৰা আছে, সেই ধাৰা তাত অধিক সক্ৰিয় হৈছে বুলি কৈছে। আৰু ভাৰত বিৰোধী যিটো ঢৌ আছে, আমি শেহতীয়াকৈ দেখিছিলোঁ যে বাংলাদেশত শ্বৰীফ উছমান হাদিৰ মৃত্যুৰ পাছত তাত একাংশই অভিযোগ উত্থাপন কৰিছিল যে সেইজন ভাৰত বিৰোধী যিজন নেতা, যাৰ অচিনাক্ত দুৰ্বৃত্তৰ গুলীত তেখেতৰ মৃত্যু হৈছিল, তাত ভাৰতৰ হাত আছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছতেই ক্ৰমান্বয়ে ভাৰত বিৰোধী ঢৌ আমি বাংলাদেশত বেছি দেখিবলৈ পালোঁ। আৰু শেহতীয়াকৈ যি IPLৰ পৰা মুস্তাফিজুৰ ৰহমানক যেতিয়া আঁতৰাই পঠা হ'ল, তাৰপিছতে কিন্তু তেওঁলোকে ভাবুকি প্ৰদান কৰিলে। ICCক তেওঁলোকে বাৰম্বাৰ ক'লে যে আমি ভাৰতত খেলিবলৈ নাহোঁ, কাৰণ এইবাৰ T20 বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'ব। তেওঁলোকে দাবী কৰিছিল যে কলকাতাত থকা 3খন মেচ আৰু মুম্বাইত থকা বাংলাদেশৰ এখন মেচ তেওঁলোকে শ্ৰীলংকালৈ লৈ যাব লাগে, ভেনু সলনি কৰিব লাগে, কাৰণ তেওঁলোক ভাৰতত খেলিবলৈ নাহে। এয়া বৰ্তমান সময়ত ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ স্থিতি, যিটো সময়ত আগষ্ট মাহৰ আগলৈকে বাংলাদেশ ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আছিল। শেখ হাছিনা চৰকাৰ থকাৰ সময়ত ভাৰতৰ সৈতে তেওঁলোকৰ এটা সুসম্পৰ্ক আছিল, কিন্তু এই শ্বৰীফ উছমান হাদিৰ মৃত্যুৰ পাছতে কিন্তু অধিক ভয়ংকৰ হৈ পৰিল পৰিৱেশ আৰু তেওঁলোকে ভাৰতৰ যিবোৰ দূতাবাস আছিল বা ভিছা যিবোৰ কেন্দ্ৰ আছিল, সকলো এফালৰ পৰা তেওঁলোকে ধ্বংস কৰিলে। মুকলিকৈ ছ'চিয়েল মিডিয়াটো যদি চাবলৈ যাওঁ, বাংলাদেশৰ যিসকল ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী আছে, তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া হেণ্ডেলসমূহত ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ মন্তব্য দেখিবলৈ পোৱা যায়। একাংশ উগ্ৰ মৌলবাদী শক্তিৰ যিসকল সমৰ্থক আছে, তেওঁলোকে প্ৰতিটো মুহূৰ্তত ভাৰতৰ বিৰুদ্ধে তেওঁলোকে ভাবুকি প্ৰদান কৰি আহিছে। ভাৰতৰ যিসকল ক্ৰিকেটাৰ আছে, তেওঁলোকৰ কিছুমান কটু মন্তব্য কৰিছে, ক্ৰিকেটক লৈ তেওঁলোকে কটু মন্তব্য কৰিছে। শেহতীয়াকৈ তেওঁলোকে যেতিয়া T20 বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ পৰা এটা স্পষ্ট হৈ যায় যে বাংলাদেশত যিসকল মৌলবাদী শক্তি আছে, যিসকলে বাংলাদেশখনক এফালৰ পৰা শেষ কৰি দিছে, তেওঁলোকে লাহে লাহে বাংলাদেশৰ যি ক্ৰীড়া জগতখন আছে সেইখন এফালৰ পৰা তেওঁলোকে গ্ৰাস কৰিছে। আৰু শেহতীয়াকৈ এগৰাকী অভিনেত্ৰী, যিগৰাকী যথেষ্ট বৰিষ্ঠ, তেখেতৰ কণ্ঠ, বাংলাদেশৰ চলচ্চিত্ৰ জগতৰ লগত তেখেত দীৰ্ঘদিন ধৰি তেখেত জড়িত হৈ আছে, ৰকেয়া প্ৰাচী, তেওঁ কিন্তু মুকলিকৈ কৈছে যে এতিয়া বাংলাদেশত কলা সংস্কৃতিৰ পৰিৱেশ নাই, মহিলাসকলে খেলিবলৈ ওলাই আহিব নোৱাৰে, তেওঁলোকক
জোৰ জবস্তি হিজাব পিন্ধোৱা হৈছে বাংলাদেশৰ যদিও গৰিষ্ঠ সংখ্যক লোক মুছলমান লোক কিন্তু তথাপিও তাত ক্ৰীড়া সংস্কৃতিৰ ক্ষেত্ৰত বা সাংস্কৃতিক ক্ষেত্ৰখনত মহিলাসকলে আগভাগ লৈছিল আগৰে পৰাই বাংলাদেশৰ যি সাংস্কৃতিক ক্ষেত্ৰখন আছে সেইখন যথেষ্ট আগবঢ়া বুলি আমি সকলোৱে জানো কিন্তু এতিয়া এই মৌলবাদীৰ একনায়কত্ববাদ যি চলিছে তাত কিন্তু এইসকল অভিনেত্ৰীৰ বিৰুদ্ধে ফটোৱা জাৰি কৰা হৈছে কোনোবা অভিনেত্ৰী যদি ক্ৰিকেট বা কোনোবা যদি মহিলা খেলুৱৈ তেওঁলোকে ফুটবল খেলিবলৈ যায় তেওঁলোকক ফুটবল খেলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ ফালৰ পৰা যিসকল লোকে কাম কৰি আছে তেওঁলোকক কিন্তু ভাবুকি বাৰম্বাৰ প্ৰদান কৰি আহিছে আৰু এটা কথা যে 2026ত T20 বিশ্বকাপ নেখেলাটো বাংলাদেশ ক্ৰিকেট বৰ্ডৰ কাৰণে এটা অত্যন্ত ভুল সিদ্ধান্ত বুলি সকলোৱে ক্ৰিকেট বিশেষজ্ঞসকলে ক'ব বিচাৰিছে যে বাংলাদেশে খেলিব লাগিছিল কাৰণ তেওঁলোকে যি অন্য ভেনু তেওঁলোকে যি বিচাৰিছিল কাৰণ এই প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ এমাহ আগতে হঠাৎ তেওঁলোকে এই সিদ্ধান্তটো দিছিল আইচিচিক তেওঁলোকে কৈছিল যে আমি ভাৰতত খেলিবলৈ নাযাওঁ নিৰাপত্তাৰ দোহাই দি তেওঁলোকে নাহো বুলি ক'লে কিন্তু আইচিচিৰ ফালৰ পৰা জনোৱা হ'ল যে বিশ্বৰ যিবোৰ আগশাৰীৰ দল আছে সকলো কিন্তু ভাৰতলৈ আহিবলৈ বিচাৰে তাত কোনো ধৰণৰ নিৰাপত্তাৰ ক্ৰতি নাই আৰু তেনে ক্ষেত্ৰত কেৱল বাংলাদেশৰ কাৰণে তেওঁলোকে ভেনু সলনি নকৰে এই কথা স্পষ্টকৈ কোৱা হৈছিল তাৰ পাছতো পুনৰবাৰ বাংলাদেশৰ ফালৰ পৰা কোৱা হ'ল যে নহয় আমি নিৰাপত্তাৰ খাতিৰত তালৈ যাব নোৱাৰো সেই কাৰণে খেলসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিব লাগে বা ভেনু সলনি কৰি দিব লাগে কিন্তু আইচিচিয়ে ক'লে যে কেৱল এটা দলৰ কাৰণে আমি সলনি কৰিব নোৱাৰো স্পষ্ট কৰি দিয়া হৈছিল আৰু তেওঁলোকৰ হাতত মাত্ৰ এটাই পথ আছিল যে তেওঁলোকে T20 বিশ্বকাপ খেলিব পাৰে নহলে নেখেলিব পাৰে আৰু বাংলাদেশৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে তেওঁলোকে নেখেলে হেয়া আছিল ক্ৰীড়া জগতৰ কথা কিন্তু এতিয়া হেহতেকৈ আহিছে তেওঁলোকৰ সাংস্কৃতিক জগতখনৰ কথা মুকলিকৈ বাংলাদেশৰ যিসকল কলা কুশলী আছে তেওঁলোকে বুজি পাইছে যে আগষ্ট মাহৰ পাছত যিখন চৰকাৰ গঠন হ'ল মহম্মদ ইউনুছৰ চৰকাৰ 12 ফেব্ৰুৱাৰীত যেহেতু তেওঁলোকৰ সাধাৰণ নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত হয়তো বাংলাদেশৰ নাগৰিকে যদি বিচাৰে যদি যেহেতু ইতিমধ্যে নিৰ্বাচনৰ আগে আগে বাংলাদেশ জ্বলিছে বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে যদি সাধাৰণ নিৰ্বাচন ভালে ভালে হৈ যায় তেন্তে এখন নতুন চৰকাৰ লাভ কৰিব শেখ হাছিনাই কালি এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁ এটা মন্তব্য কৰিছিল যে মহম্মদ ইউনুছ এজন সুদখুৰ এজন হত্যাকাৰী এই মন্তব্য শেখ হাছিনাৰ যিগৰাকী বৰ্তমান ভাৰতত আছে আৰু তেখেতক হত্যাৰ কথা কৈ থকা হৈছিল তেখেতক বাংলাদেশলৈ তেখেতক ঘূৰাই নিবৰ কাৰণে বাংলাদেশৰ চৰকাৰখনে ইণ্টাৰপলৰ জৰিয়তে বাৰম্বাৰ তেওঁলোকে বিচাৰি আছে যাতে তেওঁক শেখ হাছিনা ঘূৰাই নিব পাৰে আৰু ইতিমধ্যেই তেখেতক মৃত্যুদণ্ডৰ ৰায় দিছে বাংলাদেশৰ এখন আদালতে আৰু তেনে পৰিস্থিতিত এগৰাকীয়ে কৈছে যে শেখ হাছিনাই কৈছে যে 12 ফেব্ৰুৱাৰীত বাংলাদেশত যি সাধাৰণ নিৰ্বাচন হ'ব তাত যদি মহম্মদ ইউনুছৰ চৰকাৰে থাকে তেন্তে বাংলাদেশৰ অধিক বেয়া অৱস্থালৈ গৈ আছে কাৰণ বাংলাদেশ ইতিমধ্যেই তেওঁলোকৰ পৰিস্থিতি খুব বেয়া হৈ আহিছে আৰু তাত থকা যিসকল লোক আছে বিশেষকৈ সংখ্যালঘু হিন্দু লোকসকল তেওঁলোকৰ তাত জীয়াই থকাৰ অধিকাৰ নাই কেৱল হিন্দু লোকেই নহয় এতিয়া মুকলিকৈ বাংলাদেশত থকা মুছলমান যিসকল লোক আছে যিসকলে কলা সংস্কৃতিৰ লগত জড়িত যিসকলে ক্ৰীড়াৰ লগত জড়িত তেওঁলোকক কিন্তু তেওঁলোকৰ বিৰুদ্ধেও এতিয়া মহম্মদ ইউনুছৰ চৰকাৰৰ একাংশই ফটোৱা জাৰি কৰিছে তেওঁলোকৰ মতে অভিনয় কৰিব নালাগে যি উগ্ৰ জামাতি ইছলামী যি মনোভাৱ আছে সেয়া প্ৰতিফলিত হৈছে আৰু তেওঁলোকে অভিনেত্ৰীসকলক ভাবুকি প্ৰদান কৰিছে আৰু সেই কথাকেই বাংলাদেশৰ এগৰাকী সাহসী অভিনেত্ৰী ৰকিয়া প্ৰাচী তেওঁ কিন্তু মুকলিকৈ কৈছে যে বৰ্তমান আমাৰ হাতত কোনো ধৰণৰ স্বাধীনতা নাই আমি মন গলে একো কাম কৰিব নোৱাৰো সাংস্কৃতিক জগতত আমি কাম কৰিব নোৱাৰো একনায়কত্ববাদীসকলৰ বাবে তাহাদি জনতাৰ ক্ষতি হৈছে বাংলাদেশৰ জনতাৰ ক্ষতি হৈছে তেওঁলোকে উগ্ৰ ধৰ্মীয় মৌলবাদী আৰু মহম্মদ ইউনুছৰ যি পৰিকল্পনা আৰু লগতে জামাতি ইছলামী আৰু ইছলামিক উগ্ৰপন্থীৰ সৈতে তেওঁলোক একগোট হৈ আছে চৰকাৰ জামাতি ইছলামী মৌলবাদী সকলেই চলাই আছে তেওঁলোকৰ মতেই কাম কৰি আছে মহম্মদ ইউনুছে তেওঁলোকক ৰঙা দলিচা পাৰি দিছে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে যিকোনো মন্তব্য কৰিব পাৰিছে মন্তব্য কৰি আছে আৰু তাৰ ফলত বাংলাদেশৰ যিসকল শিল্পী আছে তেওঁলোকৰ বহুতখিনি ক্ষতি হৈছে বুলি মন্তব্য কৰিছে এই অভিনেত্ৰীগৰাকীয়ে আৰু লগতে কৈছে ক্ৰীড়া জগতত মহিলাসকল আহিব নোৱাৰা হৈছে সেইহতেক আমি দেখিছিলোঁ যে বাংলাদেশৰ যিটো মহিলা ক্ৰিকেট দল আছে তেওঁলোকে যথেষ্ট ভাল পাৰফৰ্মেন্স দিছিল ইণ্টাৰনেশ্যনেল ক্ৰিকেটত কিন্তু সেইহতেকৈ এনেকুৱাবোৰ পৰিৱেশৰ কাৰণে বাংলাদেশৰ ক্ৰীড়া জগততো যথেষ্ট ক্ষতি হৈছে বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু সেইহতেকৈ এইটো কথাই কৈ আছো যে বাংলাদেশৰ যি ভাৰত বিৰোধী যি ঢৌ কাৰণ T20 বিশ্বকাপ তেওঁলোকে নেখেলো বুলি কৈছে যিটো সমগ্ৰ বিশ্বই তেওঁলোকক হাঁহিছে যি বিশ্বকাপ খেলিবৰ কাৰণে নতুন নতুন দলসমূহ আহিব বিচাৰিছে নেদাৰলেণ্ড এবাৰ আহিব নতুন নতুন দলসমূহে কোৱালিফাইং কৰিবলৈ বিচাৰি আছে কিন্তু এনেকুৱা এখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টৰ পৰা তেওঁলোকে স্ব ইচ্ছাই যাব বিচাৰিছে তাৰ কাৰণটো হৈছে তেওঁলোক
নাচুৰবান্দা তেওঁলোক ভাৰতলৈ নাহে আৰু নহাৰ কাৰণটো অতি হাস্যকৰ ভাৰতত তেওঁলোকৰ নিৰাপত্তাৰ দিশটোৰ কথা তেওঁলোকে মন্তব্য কৰিছে এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি দিনক দিনে ভাৰত বিৰোধী ঢৌ বৃদ্ধি পাইছে কিন্তু বাংলাদেশত যি আভ্যন্তৰীণ যি কণ্ডল আছে বা যি ৰাইজৰ সৈতে চৰকাৰখনৰ যি প্ৰত্যক্ষ সংঘাত সেইটো দিনক দিনে বৃদ্ধি পাইছে শেহতীয়াকৈ এইবাৰ মহম্মদ ইউনুছৰ বিৰুদ্ধে খুব উজাৰিছে বাংলাদেশৰ এগৰাকী অভিনেত্ৰীয়ে লগতে সমগ্ৰ শিল্পী সমাজে ধন্যবাদ